শ্ৰী শ্ৰী ঠাকুৰপাৰা সত্ৰত দিহানাম প্ৰতিযোগিতা। শনিবাৰে ছয়গাঁৱৰ শ্ৰী শ্ৰী ঠাকুৰপাৰা সত্ৰত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৰ্মৰোগ বিভাগৰ অধ্যাপক তথা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ এলোপেথিক ঔষধৰ ডিন ফেকাল্টি ডক্টৰ পংকজ অধিকাৰীয়ে বন্তি প্ৰজ্বলনেৰে এই দিহানাম প্ৰতিযোগিতাৰ উদ্বোধন কৰে। ঠাকুৰপাৰা ৰাইজ গয়ৰসৰ সভাপতি দেৱজিৎ কলিতাই আধৰা এই উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ঠাকুৰপাৰা সত্ৰৰ দিহানাম প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰিছে। আজিৰ এই যিখন দিহানাম প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছে শ্ৰী শ্ৰী ঠাকুৰপাৰা সত্ৰৰ সমূহ ৰাইজে, এইটো এটা ডাঙৰ এটা মহান প্ৰচেষ্টা। এইটো অসমীয়া সংস্কৃতিৰ আমাৰ গুৰুজনাৰ সৃষ্টি, শংকৰ মাধৱদেৱৰ সৃষ্টি যিটো দিহানাম, আমাৰ অসমীয়া সমাজে এইখন অটুট ৰখাটো আমাৰ প্ৰত্যেকজনৰে দায়িত্ব। আজিও এই পবিত্ৰ ভাদ মাহত প্ৰতিখন নামঘৰতে এইটো অনুষ্ঠিত হয়। আজি এইখন দিহানাম ঠাকুৰপাৰা সত্ৰৰ যিসকল উদ্যোক্তাই ইয়াত দিহানাম প্ৰতিযোগিতা আৰম্ভ কৰিছে, এইটো এটা মহান প্ৰয়াস। আৰু এই দিহানামৰ প্ৰতিযোগিতাৰে আমাৰ সমাজৰ প্ৰত্যেকজন মানুহকে বান্ধোনত ৰাখে। তাৰ বাবে আমি আমাৰ ৰাইজৰ সকলৰ ফালৰ পৰা ঠাকুৰপাৰা সত্ৰৰ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জনাইছোঁ। আৰু এই দিহানামত আজি মই ইতিমধ্যে গম পাইছোঁ, অকল আমাৰ বৃহত্তৰ ছয়গাঁও অঞ্চলে নহয়, বিভিন্ন ঠাইৰ পৰা বিভিন্ন নামৰ দলে দিহানাম তেওঁলোকে ইয়াত যোগদান কৰিছে। আৰু আজি এই গোটেই দিনটোত যিটো কম্পিটিশ্যন আৰম্ভ হ'ব, তাৰ পৰা এটা ডাঙৰ মেছেজ এটা সমাজখনলৈ যাব বুলি মই আশা কৰিছোঁ। প্ৰত্যেকখন নামঘৰ, প্ৰত্যেকখন গাঁওবাসী বা প্ৰত্যেকখন সত্ৰই এনেকুৱা এটা যদি ব্যৱস্থা গ্ৰহণ কৰে, তাৰ দ্বাৰা আমি আমাৰ সমাজখনক একত্ৰিত কৰি ধৰি ৰাখিব পাৰিম। লগতে আমাৰ শংকৰ মাধৱৰ যিটো সৃষ্টি, এই সৃষ্টিক আমি অতি জীয়াই ৰাখিব পাৰিম বুলি আশা কৰিছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।